স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান যুৱকণ্ঠৰ মাজলৈ। যুৱকসকলৰ যি চিন্তা সেয়া হ'ল দেশৰ চিন্তা আৰু যুৱকসকলৰ যি শক্তি সেয়া হ'ল দেশৰ শক্তি। আজিৰ নতুন প্ৰজন্মই কি বিচাৰে সেয়া আমি সকলোৱে শুনিব লাগিব, যিহেতু যুৱ প্ৰজন্মৰ মাজতে নিহিত হৈ আছে দেশৰ মূল চালিকা শক্তি। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ যুৱকসকলৰ মাজত, যুৱক যুৱতীসকলৰ মাজত, আৰু তেওঁলোকৰ পৰা জানিবলৈ যাম অনাগত যিখন চৰকাৰ গঠন হ'ব সেইখন চৰকাৰে এইসকলৰ কাৰণে বা দেশৰ ভৱিষ্যতৰ কাৰণে কি কৰা উচিত। মই পোনে প্ৰথমে তোমাৰ ওচৰলৈ আহিছোঁ, কি ক'বা চৰকাৰখন কেনেকুৱা হোৱা উচিত, কি কৰা উচিত তোমালোকৰ কাৰণে? পোনপটীয়া উত্তৰ। চৰকাৰখন সম্পূৰ্ণ ৰাইজৰ পক্ষত হোৱা উচিত। এনেকুৱা কোনো কাম কৰিব নালাগে যে চাওক, এতিয়া আমি যদি ৰাস্তা পদূলিৰ ক্ষেত্ৰতে উদাহৰণস্বৰূপে যাওঁ, বছৰ ধৰি বেয়া হৈ থাকে, কিন্তু নিৰ্বাচনৰ এসপ্তাহ দুসপ্তাহৰ আগত সেইখিনি মেৰামতি কৰে মানে কি তেওঁলোকে এইটো নিৰ্বাচনী নিশ্চয় টোপ দিছে বা তেনেকুৱা ধৰণৰ আমাৰ চিন্তা আহি যায়। এনেকুৱা কৰিব নোৱাৰে নেকি যে জনসাধাৰণে যি ভাল পায় আচলতে যেনেকুৱা ধৰণে যিটো সময়ত বিচাৰে সেইটো সময়তে দিব নোৱাৰে নেকি? এতিয়া যদি আমি আন ক্ষেত্ৰসমূহত চাওঁ, এতিয়া 1992 চনৰ পৰা চৰকাৰে মহাবিদ্যালয়ত কোনো পোষ্টৰ সৃষ্টি কৰিব পৰা নাই। এতিয়া কণ্ট্ৰেকচুৱেল টিচাৰ বিভিন্ন বিদ্যালয়সমূহ চলি আছে, সেইসমূহ কি পদ সৃষ্টি কৰিব নোৱাৰে নেকি? সেই সমস্যাটো সমাধান কৰিব নোৱাৰে নেকি? এতিয়া যিহেতু আমি শিক্ষাৰ্থী, আমি কলেজৰ লগত জড়িত, প্ৰত্যক্ষভাৱে আমি কলেজৰ লগত জড়িত, আচলতে সেই সমস্যাটোখিনি সমাধান কৰিব লাগে। আৰু শিক্ষাৰ সমস্যাটো এতিয়াও আছে নিতান্ত, সেইখিনি সমাধান হোৱা উচিত। কি ক'ব এই মুহূৰ্তত, কি কৰা উচিত নৱপ্ৰজন্মৰ কাৰণে, দেশৰ ভৱিষ্যতৰ চালিকা শক্তিটোৰ কাৰণে? হয়, প্ৰথম কথাটো এইটো যে এইখন চৰকাৰে, যিখন চৰকাৰ এতিয়া চলি আছে, এইখন চৰকাৰে যোৱা 5 বছৰত এনেকুৱা কিছুমান কাম কৰিলে যিবোৰ কামৰ ফলত আমাৰ নিবনুৱাৰ যিটো সমস্যা যোৱা 45 বছৰৰ ভিতৰত সৰ্বাধিক হ'ল। গতিকে যিহেতু আমি শিক্ষাৰ্থী, গতিকে আমি এইকাৰণে পঢ়ি আছোঁ যাতে আমি এটা ভাল চাকৰি পাওঁ, ভাল এটা সংস্থাপন পাওঁ। গতিকে মোৰ প্ৰথম কথাটো হৈছে যে নিবনুৱা সমস্যাটো সমাধান কৰিব লাগে। আৰু দ্বিতীয় কথাটো হৈছে যেতিয়া অসমৰ কথা আহে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে যেনেধৰণৰ প্ৰচেষ্টাসমূহ, যিবোৰ প্ৰচেষ্টাৰ জৰিয়তে অসমীয়া জাতিৰ প্ৰতি সংকট নামি আহিছে, অস্তিত্বৰ সংকট, আমি বিচাৰিছোঁ যে সেই তেনেধৰণৰ যাতে পদক্ষেপ কোনো এখন চৰকাৰে ল'বলৈ সাহস নকৰে, কিয়নো আমি গণতন্ত্ৰক ভাল পাওঁ আৰু আমি বিচাৰোঁ যে গণতন্ত্ৰ বৰ্তি থাকক। কি ক'ব? চাওক, আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে। শেহতীয়াকৈ যিখন চৰকাৰ আমাৰ দিল্লী দিছপুৰত আছিলে, এই চৰকাৰখনে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি ধ্বংস কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ নিচিনা এখন মাৰাত্মক বিধেয়ক আনি আমাৰ ভাষা, কলা, কৃষ্টি ধ্বংস কৰিব বিচাৰিছে। এনেকুৱা চৰকাৰ আমাৰ প্ৰয়োজন নাই। আমাক এনেকুৱা এখন চৰকাৰ লাগে যিখন চৰকাৰে আমাৰ জাতিসত্তাক শিৰ উচ্চ কৰি জীয়াই থাকিবলৈ তেওঁলোকে আমাক প্ৰেৰণা দিব পাৰে। তেনেকুৱা এখন চৰকাৰৰ প্ৰয়োজন, যিখন চৰকাৰে আমাৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰিব পাৰে। আৰু আমি ছাত্ৰ হিচাপে এটা কথা আমি সেই চৰকাৰখনৰ পৰা আশা কৰোঁ, তেওঁলোকৰ পৰা সূতা কম্বলৰ ৰাজনীতি, তেওঁলোকৰ পৰা টোপ দিয়া ৰাজনীতি আমি নিবিচাৰোঁ, তেওঁলোকৰ পৰা আমি আশা নিবিচাৰোঁ, তেওঁলোকৰ পৰা আমি ফলাফল বিচাৰোঁ। অসম চুক্তিৰ ৰূপায়ণ হোৱাটো বিচাৰোঁ। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগে। দিল্লী দিছপুৰত যি চৰকাৰে নহওক অসম চুক্তি ৰূপায়ণ কৰিব লাগে। কল কাৰখানাসমূহ পুনৰ মুকলি কৰিব লাগে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল তাত সংস্থাপিত হয়। আৰু শিক্ষা ব্যৱস্থা এনেকুৱা হ'ব লাগে যে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰাৰ পিছত শিক্ষিত নিবনুৱা নহয়। শিক্ষা ব্যৱস্থাত এনেকুৱা পৰিৱৰ্তন আনিব লাগে যি পৰিৱৰ্তনে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা সাং কৰিয়ে নিযুক্তি পায়, নিবনুৱা হৈ থাকিবলগীয়া নহয়। তেওঁলোকে নিজৰ উপাৰ্জন, নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা ব্যৱস্থা কৰিব লাগে যাতে ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়ি আছোঁ, আমাৰ ভৱিষ্যতটো কি? বহুতে আমি ভৱিষ্যত দেখা নাই নেকি? বৰ্তমান চৰকাৰখনে স্বাধীনতাৰ পিছত, স্বাধীনোত্তৰ কালত যিমানখিনি কৰিলে তাত আমাৰ ভৱিষ্যত আমি দেখি পোৱা নাই নেকি? চৰকাৰখনেতো উন্নতিৰ ফুলজাৰি কোবাই আছে। যি চৰকাৰে নহওক, দিল্লী দিছপুৰত যি চৰকাৰে নহওক, তেওঁলোকে মিত্ৰজোঁটৰ চৰকাৰে হওক বা যি চৰকাৰে নহওক, তেওঁলোকে অকল উন্নতিৰ ফুলজাৰি কৰে। মই আকৌ আহিম, যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে, যথেষ্ট সংখ্যক যুৱক যুৱতী আছে, সকলোৰে আশা পূৰণ কৰিব লাগিব চৰকাৰখনে, যিহেতু এইসকলৰ চিন্তাই চলে দেশ। এইসকলেই হ'ল দেশৰ মূল শক্তিটোকে যদি শক্তিশালী কৰা নহয় তেতিয়াহ'লে দেশৰ উন্নতি কেনেকৈ হ'ব? তথ্য প্ৰযুক্তিৰ যুগ, কি আশা কৰে ভাৰতবৰ্ষই বৰ্তমান যিমান দূৰ আগুৱাই গৈছে তাত তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ আঁচনি, বিশেষ পদক্ষেপৰ প্ৰয়োজন, তেনেকুৱা ধৰণৰ কিবা চিন্তা নাহেনে মনলৈ? নিশ্চয় আমি ইয়াকে ক'ব বিচাৰোঁ যে চৰকাৰখনে যিটো চৰকাৰে গঠন হয়, এই চৰকাৰ এইটো এনেকুৱা হ'ব লাগে যে আমাক প্ৰতিটো জনসাধাৰণৰ পক্ষত, জনসাধাৰণৰ প্ৰতিটো সমস্যা, কিবাকৈ নৱপ্ৰজন্মসকলৰ ক্ষেত্ৰত কওঁ, নৱপ্ৰজন্মসকল এতিয়াও যে আমাৰ নৱপ্ৰজন্মসকলে আমাৰ ভাৰতবৰ্ষতে বা অসমত থকা যিবোৰ নৱপ্ৰজন্ম, এইবোৰ নৱপ্ৰজন্মবোৰ যিটো বিভিন্ন সংস্থাপিত হৈ আছে, তেওঁলোকে বহি ৰাজ্যৰ বা বহি দেশৰ পৰাই শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা, শিক্ষা গ্ৰহণৰ কৰিবলগীয়া হয়। ভাবোঁ যে চৰকাৰেও
আমাৰ অসম তথা ভাৰতবৰ্ষৰ শিক্ষাৰ্থীসকলৰ কাৰণে আমাৰ নিজৰ অসম ভূমিতে বা ভাৰত ভূমিতে বিভিন্ন ধৰণৰ টেকনিকেল শিক্ষানুষ্ঠান মানৱ সম্পদ সৃষ্টি আৰু শিক্ষাৰ ক্ষেত্ৰত বিশেষ আঁচনি প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে, কি ক'ব এই মুহূৰ্তত? মই ক'ব বিচাৰোঁ যে চৰকাৰ আহি আছে গৈ থাকে, কিন্তু পৰিৱৰ্তনটো হয়। পৰিৱৰ্তনটো এনেকুৱা ধৰণৰ হ'ব লাগে, অসম হেন ভাৰত হেন এখন জনবহুল দেশত আমি সকলোৱে বাস কৰি আহিছোঁ। তাত এনেকুৱা এটা বস্তু, যিটো বস্তুৱে নেকি CAB 2016 এনেকুৱা এটা ডাঙৰ এটা অভূতপূৰ্ব, যিটো আমি পৰিকল্পনা কৰিব নোৱাৰোঁ, তেনেকুৱা এটা বিষয়বস্তু অসমৰ মানুহৰ মাজত জাপি দিব বিচাৰিছে। তেনেকুৱা এটা অসমৰ মানুহৰ খিলঞ্জীয়া অস্তিত্ব বিনাশ কৰিব বিচাৰিছে। তেনেকুৱা ধৰণৰ সেইটোকে প্ৰযোজ্য কৰি আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো অসমৰ বহুতো শিক্ষানুষ্ঠান আছে, তাত উচ্চ প্ৰযুক্তিবিদ্যা সম্পন্ন হ'ব লাগে বুলি ভাবোঁ। আৰু আমাৰ বৰ্তমান শিক্ষানুষ্ঠানবিলাকত বহুতো পিছ পৰি থকা দেখা গৈছে। তাৰমানে আৰু পাতিম আমি কেনেকুৱা এখন ভাৰতবৰ্ষ বিচাৰোঁ, যিখন ভাৰতবৰ্ষত থাকি নেকি আমি আমাৰ সকলোখিনি ইচ্ছা পূৰণ কৰিব পাৰিম, থাকি শান্তি পাম এজন আধুনিক নাগৰিক হিচাপে। কথাটো এইখিনিতে যে আমাৰ ভাৰতবৰ্ষ পোনপ্ৰথমে এখন নিৰপেক্ষ ৰাষ্ট্ৰ। গতিকে এই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰখনত যাতে ধৰ্মক লৈ কোনো ধৰণৰ ৰাজনীতি নহয়, পোনপ্ৰথমে এজন যুৱ প্ৰজন্ম হিচাপে আমি সেইটো কথা বিচাৰিম। যাতে এতিয়া বৰ্তমান যিখন চলিত চৰকাৰ চলি আছে, সেই চৰকাৰখনে ধৰ্মকেন্দ্ৰিক যিখিনি ৰাজনীতি কৰি আছে, সেই ৰাজনীতিখিনিয়ে আমাক বহুত প্ৰকাৰে আমাক মানে খং উঠিবলৈ বাধ্য কৰাইছে। গতিকে এই ক্ষেত্ৰত আমি বিচাৰিম যে এই ভাৰতখন নিকা হওক। আৰু এই ক্ষেত্ৰত আমি এটা অসমৰ যিখিনি জনসাধাৰণ, অসমৰ প্ৰেক্ষাপটলৈ যদি লক্ষ্য কৰোঁ, অসমৰ জনসাধাৰণ আৰু যিখিনি অসম হৈছে গাঁও প্ৰধান ৰাজ্য এখন। গতিকে এই গাঁৱলীয়া লোকসকলক বুৰ্বক সজোৱাত আমাৰ ৰাষ্ট্ৰ বা কেন্দ্ৰ আটাইতকৈ পাকৈত বুলি মই এজন যুৱ প্ৰজন্ম হিচাপে মই ইতিমধ্যে কথাখিনি বুজিব পাৰিছোঁ। গতিকে এই যে গাঁৱলীয়া মানুহখিনিক বুৰ্বক বনাই তেওঁলোকে যিখিনি ভোট কিনিবলৈ চেষ্টা কৰিছে, সেইকৰণৰ কাৰণে আমাৰ অসমখন কিছু ক্ষেত্ৰত পিছ পৰি থকা দেখা যায়। গতিকে অসমৰ পৰা আমি এনেকুৱা এজন সাংসদ বিচাৰিম যি কেন্দ্ৰত কথা ক'ব পাৰে। ইতিমধ্যে আমি বহুত ক্ষেত্ৰত দেখিছোঁ অসমৰ পৰা এজন সাংসদেও কেন্দ্ৰত ভালদৰে নিজৰ জাতিটোৰ হকে, নিজৰ জাতি মাটিৰ ভেটিৰ হকে বিশেষ কথা ক'ব নোৱাৰে। গতিকে সেইকাৰণে ৰাজ্যসভাত আজিকালি এখন চৰকাৰৰ বা কোনো কিছুমান জাতীয়তাবাদী নেতাৰ বা জাতীয়তাবাদী কিছুমান লোকৰ প্ৰভাৱ বেছি আছিল কাৰণে এইবাৰ যিখন কেপ 2016 গৃহীত নহ'ল। কিন্তু পুনৰ মই কেইদিনমানৰ আগত শুনিবলৈ পালোঁ যে বিজেপি চৰকাৰ অহাৰ পিছত পুনৰ কেপ আমাৰ অসমৰ মাজলৈ অনা হ'ব। গতিকে এটাই বিচাৰোঁ, নিজৰ জাতিটো, নিজৰ ভাষাটো, নিজৰ সাহিত্যটো শেষ কৰিবলৈ আমি কেতিয়াও দিব নোৱাৰোঁ। গতিকে উল্লেখযোগ্য মন্তব্য। মই যুৱতী আছে, কি ক'ব এই মুহূৰ্তত? কেনেকুৱা এখন ভাৰতবৰ্ষত থাকি আমি ভাল পাম, আমি কি বিচাৰোঁ, কি আশা কৰোঁ এজন জনপ্ৰতিনিধিৰ পৰা বা এখন চৰকাৰৰ পৰা? এইটোৱে ক'ম যে আমি দেখো যে ইলেকশ্যনৰ সময়ত আমাৰ ৰাজনৈতিক দলবিলাকে আধাৰশিলাৰ যিটো প্ৰতিযোগিতা পাতে, আমাক সেইটো নালাগে। আৰু তেওঁলোকে কিয় আমাৰ মাজত ভোট বিচাৰি আহিব লাগে? যদি তেওঁলোক ভালেই হয়, আমি নিজে তেওঁলোকক বাছি দিম। তেওঁলোকে এতিয়া আমি দেখো যে প্ৰত্যেকটো ৰাজনৈতিক দলৰে বিভিন্ন নেতা আমাৰ যেতিয়া ইলেকশ্যন পায়হি তেতিয়াহে আহে। তেওঁলোকে তেতিয়া কিয় গাঁওবিলাকলৈ আহে? তাৰ আগত তেওঁলোকে কেইবাৰ মানে আমাৰ গাঁওবিলাক পৰিদৰ্শন কৰে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে তেওঁলোকে আমাক ভোট বিচাৰি আহিব নালাগে, তেওঁলোকে আমাক কাম কৰি দিয়ক। আমাৰ নৱপ্ৰজন্মক তেওঁলোকে বৃত্তিমুখী শিক্ষাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক খুলি দিয়ক। আমি তেতিয়াহে আমি সংস্থাপিত হ'ব পাৰিম। আমাক গাঁৱলৈ আহি আমাক ভোট বিচাৰিব নালাগে, আমাক সূতা কম্বল বা এনেকুৱা যিবিলাক পাতলীয়া ৰাজনীতি কৰিব নালাগে। আমাক এনেকুৱাকে গঢ় দিয়ক যাতে আমি সূতা কম্বল কিনি আমাৰ ঘৰখনক আমি নিজেই দিব পাৰোঁ। মানে কাম কৰি দেখুৱাওক, ভোট দিবলৈ আমি নিজে যাম, ভোট বিচাৰি আহিব নালাগে। আপুনি সেইটো ক'ব বিচাৰিছে? আৰু আধাৰশিলাৰ প্ৰতিযোগিতা পাতিব নালাগে, আধাৰশিলাৰ কামবিলাক কৰক, এইটোৱে বিচাৰোঁ। নিতান্তই অতি উল্লেখযোগ্য মন্তব্য কৰিলে যে ভোট বিচাৰি ঘৰে ঘৰে গাঁৱে গাঁৱে আহিব নালাগে, কাম কৰি দেখুৱাওক। যুৱ প্ৰজন্ম নিজে ওলাই যাব, কাক ভোট দিব লাগে সেয়া নিজে নিৰ্বাচন কৰিব লাগিব। অত পইচা খৰচ কৰি আহিব নালাগে ৰাইজৰ মাজলৈ, আৰু বহু মিছা কথাৰ সম্ভাৰ লৈ ৰাইজৰ মাজলৈ আহিব নালাগে, কাম কৰি দেখুৱাওক। এই যুৱ প্ৰজন্ম নিজে যাব ভোট দিবলৈ। আৰু আছে যথেষ্ট সংখ্যক, মই মন্তব্য ল'বলৈ যাম, কি ক'ব? চাওক, এতিয়া চৰকাৰ যাৰে হওক, যোনটো দল সেইটোলৈ নাযাওঁ, কিন্তু সকলোৰে কাম যাতে প্ৰতিশ্ৰুতিত সীমাবদ্ধ নাথাকে, সেইটোৱে অতি গুৰুত্বপূৰ্ণ। এতিয়া চাওক, নিৰ্বাচনৰ আগত যিদৰে বহাগ বিহুৰ আগত কুলিয়ে মাতে, ঠিক তেনেদৰে নিৰ্বাচনৰ আগত এতিয়া ঘৰে ঘৰে মই নিজে দেখোঁ, তেতিয়া মোৰ মনত বেয়া লাগে। তেওঁলোকে আমাৰ জনপ্ৰতিনিধি যিহেতু প্ৰত্যেকটো দুখত আমাৰ সন্মুখত থাকিব লাগে, কিন্তু কেৱল তেওঁলোক নিৰ্বাচনৰ সময়তহে কিয় মানুহৰ দুখবিলাক বেছিকৈ বুজি পায়, কিন্তু অন্য সময়ত তেওঁলোকৰ সেই দুখবিলাক ক'লৈ যায়, সেইটো এটা উল্লেখযোগ্য বিষয়। মই এইটোৱে ক'ব বিচাৰোঁ যে এইটো 21st চেঞ্চুৰী, ইয়াত সবাই মানে মানুহে জানে যে কাক কি মানে চাই পেলাই দিব লাগে। কাৰণ আৰু মানে আমাক এতিয়া এনেকুৱা এটা গভৰ্ণমেণ্ট লাগে যিটোত মানে আপোনালোকে মানে কাম কৰি মানে এটা এক্টিং নেদেখুৱায়, মানে যিটোত আপোনাৰ
আৰু তেওঁলোকে মানে আমাৰ যিখিনি চিটিজেন তাহাঁতৰ এটা ভইচ বনিব লাগে মানে যেনেকৈ এটা মই এক্সাম্পল দিছোঁ এতিয়া চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলত যেতিয়া মানে হৈছিলে তেতিয়া যেনেকৈ আপোনাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ যেনেকৈ আছিলে একদম মানে এটা আমাৰ পক্ষে হৈ মতা নাছিলে আমি তেওঁক ইলেক্ট কৰিছোঁ যে তেওঁ আপোনালোকে আমাৰ হৈ মাতক মানে এজ এ পজিটিভ ছাইড চাওক কিন্তু তেওঁ একো মানে ৰিয়েকশ্যন নেদেখালে সেইটোৱে মানে আমি বিচাৰোঁ যে এটা পজিটিভ ভাইব লৈ পেলাই মানে তেওঁলোকে গঠন কৰে আৰু এনেকুৱা এটা মানে গভৰ্ণমেণ্ট বিচাৰিব লাগে যিটো মানে আমি এতিয়া মানে আপোনাৰ এটা পাৰ্টি বা কেণ্ডিডেট চাই পেলাই নহয় তেওঁলোকে যি মানে কাম কৰে যিটো মানে তেওঁলোকে ভাল ৱৰ্ক দেখায় সেইটোৰ ওপৰত আমি নিৰ্ভৰ কৰি মানে তেওঁলোকক ইলেক্ট কৰিব লাগে নিতান্তই যে নিজৰ গাড়ী ৰক্ষাৰ কাৰণে চৰকাৰখনৰ বা জনপ্ৰতিনিধিজনে কাম কৰি থাকিব নালাগে তেওঁ কাম কৰক ৰাইজৰ কাৰণে তেওঁ চিন্তা কৰক নৱপ্ৰজন্মৰ কাৰণে যি নৱপ্ৰজন্মই নেকি তেওঁক আদৰ্শ হিচাপে লৈ দেশখন আগুৱাই লৈ যাব পাৰে এই চিন্তা এই কণ্ঠ আহিছে লখিমপুৰৰ যুৱ চামৰ পৰা যুৱক যুৱতীসকলৰ পৰা এতিয়া কথা হ'ল আমাৰ জনপ্ৰতিনিধিসকলে বা কি ভাবে সেয়া কিন্তু সময়তহে লক্ষণীয় হ'ব আৰু আছে মন্তব্যটো কি ক'ব এই মুহূৰ্তত বিভিন্ন দল আহে বিভিন্ন প্ৰাৰ্থী আহে তেওঁলোকে বিভিন্ন ফুলজাৰি মৰা ভাষণ দি থৈ যায় কিন্তু আমাৰ ভাষণৰ ৰাজনীতি নালাগে আমাৰ আদৰ্শৰ ৰাজনীতি লাগে আমাৰ কাম কৰি দেখাব লাগে এতিয়া আমাৰ শিক্ষানুষ্ঠানত বৰ্তমান বৃত্তিমূলক শিক্ষাৰ অতি প্ৰয়োজন হৈ আছে এই বৃত্তিমূলক শিক্ষানুষ্ঠানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব লাগে যাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা বিভিন্ন শিক্ষা গ্ৰহণ কৰি বিভিন্ন কৰ্মসংস্থাপনত নিয়োজিত হ'ব পাৰে আৰু মই ক'ব বিচাৰিছোঁ কোনো আমি দলৰ হৈ আমি ভোট দিব নালাগে আমি যোগ্য প্ৰাৰ্থী হিচাপে এজন যোগ্য প্ৰাৰ্থীক ভোট দিব লাগে আৰু সেই যোগ্য প্ৰাৰ্থীজনে যিজনে আমাৰ কাম কৰিব পাৰে নিতান্তই প্ৰাৰ্থীৰ যোগ্যতা কথা এটা উল্লেখ কৰিলে এজন যুৱকে কি ক'ব এই মুহূৰ্তত প্ৰাৰ্থীৰ যোগ্যতা কেনেকুৱা হোৱা উচিত প্ৰাৰ্থীজন ভাল হ'ব লাগে যে দেশখনৰ উন্নতিৰ কাৰণে তেওঁলোকে যত্ন কৰিব লাগে দেশখন যাতে কেনেকৈ ভাল হ'ব সেইখিনি তেওঁলোকৰ লোকসকলে নিজে তেওঁলোকক ভোট দিব যেতিয়া তেওঁলোকে ভাল কাম কৰিব তেতিয়া তেওঁলোকক নিজে ভোট দিব ভোট বিচাৰি গাঁৱে বা ঘৰে ঘৰে যোৱাৰ কোনো প্ৰয়োজন নাই আৰু সূতা কম্বল এইবিলাক বিলোৱাৰো কোনো প্ৰয়োজন নাই অসমত এতিয়া ধৰক বহুত বিদ্যালয় আছে যিবিলাকত এজনীয়া শিক্ষক আছে সেই শিক্ষকজনে গোটেই ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে পাঠদান কৰিব তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতবোৰ অন্ধকাৰ মুখলৈ গুচি গৈছে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে সেই বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ আৰু 2-3জন মান শিক্ষকৰ প্ৰয়োজন আছে সেইবিলাকক নিযুক্তি দিব লাগে শিক্ষাৰ সমস্যাটো প্ৰথমে দূৰ কৰিব লাগে কি ক'ব এই মুহূৰ্তত আমি চৰকাৰৰ পৰা এটা আশা কৰোঁ চৰকাৰ আমি ডাঙৰ ভাষণ আমি শুনিব নিবিচাৰোঁ আমাৰ দেশত তথা অসমত বহুতো সমস্যা বৰ্তমান জড়িত হৈ আছে যি হওক বানপানীৰ সমস্যাই হওক বা নিবনুৱা সমস্যাই হওক এই নিবনুৱা সমস্যাখিনি আমি সমাধানৰ প্ৰতিশ্ৰুতিও নিবিচাৰোঁ আমাৰ সমাধানৰ ফল বিচাৰোঁ আৰু চৰকাৰে এনে ডাঙৰ মিটিং পাতি ভাষণ দি পেলাই মিটিঙতহে মানুহক আকৰ্ষিত কৰা আমি ভাষণ নিবিচাৰোঁ প্ৰতিশ্ৰুতি দিয়ক সেয়া পালন কৰক অসমৰ জলজনিত সমস্যাবিলাক সমাধান কৰক সেইটো আমি কামনা কৰোঁ আৰু এটা কথা যে যিহেতু মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত ভাৰতবৰ্ষ সঁচাকৈ সমানে আগবঢ়াব পাৰিছে জানো এতিয়াও তথ্য প্ৰযুক্তিৰ যুগতো ভাৰতত কিন্তু বিশেষত অসমত যদি কোনোবাই ভাবে বৃত্তিমুখী শিক্ষা লওঁ বা তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আগুৱাই যাওঁ যথেষ্ট অভাৱ অনুভৱ নকৰেনে হয় বৰ্তমান বিশ্বৰ যেনেকৈ দেশসমূহ আগুৱাই গৈছে সেইকাৰণে ভাৰত স্থবিৰ হৈ গৈছে কাৰণ ভাৰতৰ যিখিনি প্ৰযুক্তিবিদ্যা সেইখিনি ভাৰতৰ যুৱ প্ৰজন্মৰ সেইখিনি ভালদৰে গ্ৰহণ কৰিব পৰা নাই সেইখিনি সামৰ্থ্য হোৱা নাই আৰু যিমানখিনি চৰকাৰখনে সেইখিনি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে সিমানখিনি পৰিলক্ষিত হোৱা নাই আৰু যাৰ বাবে আমাৰ দেশখনে হয়তো বহুতো দিশত বিশ্বৰ দেশসমূহৰ তুলনাত পিছ পৰি গৈছে হয় নিশ্চয় ক'ব লাগিব যে স্কিল ডেভেলপমেণ্টৰ কথা সকলো চৰকাৰে প্ৰায়সমূহ জনপ্ৰতিনিধিয়ে কৈ থাকে কাৰ্যক্ষেত্ৰত কিন্তু এনেধৰণৰ যুৱক যুৱতী যেতিয়া নেকি শিক্ষা সাং কৰে তেওঁলোকে সংস্থাপন বিচাৰি ঢাপলি মেলিব লগা হয় অন্য ৰাজ্যলৈ অতি দুৰ্ভাগ্যজনক বিষয় কি ক'ব এই মুহূৰ্তত কি কৰা উচিত আচলতে নিৰ্বাচনটো হয় নিৰ্বাচনৰ আমি মানে চৰকাৰখন কেণ্ডিডেটজন মানে এনেকুৱা হ'ব লাগে যেন প্ৰতিশ্ৰুতিটো হেৰি থাকিব নালাগে তেওঁ অকল প্ৰতিশ্ৰুতি দিলে প্ৰতিশ্ৰুতিমতে কামখিনি কৰি দেখাব লাগে তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে যিমানখিনি টকা আচলতে খৰচ কৰে সেইখিনি টকা আচলতে তেওঁলোকে আগতে খৰচ কৰি সেইখিনি কাম আচলতে কৰি নিব লাগে তেতিয়া যুৱ প্ৰজন্মই নিজে মানে তেওঁলোকক ভোট দিবলৈ আগবাঢ়ি যাব আমি নিজে আগবাঢ়ি যাম ভোট দিবলৈ তেওঁলোকে যিখিনি পইচা মানে প্ৰচাৰৰ কাৰণে খৰচ কৰে বা যিখিনি মানে ইলেকশ্যনৰ সময়ত খৰচ কৰে সেইখিনি পইচা আগত খৰচ কৰক বানপানীৰ সময়ত মানুহক সহায় কৰক মানে পাৰ্টিকুলাৰ এটা জেগাত সহায় নকৰে প্ৰতি জেগাত সহায় কৰক তেওঁলোকে আৰু আচলতে শিক্ষানুষ্ঠানখিনি অলপ মানে উন্নত কৰক এতিয়া কিছুমান জেগাত বানপানী হ'লে পঢ়া শুনাৰ কাৰণে বহুত সমস্যা হয় যে ষ্টুডেণ্টখিনি পঢ়িব যাব নোৱাৰে সেইখিনি জেগা আচলতে উন্নত কৰক তেওঁলোকে তেতিয়া সেই এলেকাৰ মানুহখিনিয়ে তেওঁলোকক নিজে ভোট দিব যাব আচলতে সস্তীয়া মানে সস্তীয়া ভোট শিকিব নালাগে তেওঁলোকে সূতা কমলৈ তেওঁলোকে কেতিয়াও বিবেক কিনিব নোৱাৰে কাৰো আচলতে আজিকালি পঢ়া শুনা ল'ৰা ছোৱালী কেতিয়াও সূতা কমলৈ কেতিয়াও ভোট দিব নাযায় গতিকে সেইটো মানে নিৰ্বাচন আজিকালি হ'ব নালাগে নিতান্ত ক'ব লাগিব বিশ্বৰ আমি অন্য আগলৈ আহিলে অলপ সুবিধা হ'ব বিশ্বৰ অন্যান্য আধুনিক ৰাষ্ট্ৰৰ বিষয়ে আমি সকলোৱে জানো আমি অলপ এনেকুৱা অনুভৱ নহয়নে যে আমি পিছ পৰি আছোঁ
নিশ্চয় পিছ পৰি আছোঁ। অসমৰ যদি আমি প্ৰেক্ষাপটত যদি চাওঁ তেনেহ'লে প্ৰথমতে মই এইখন যিখন চৰকাৰৰ পৰা যদি আশা কৰিব বিচাৰোঁ, প্ৰথম বস্তুটোৱে হৈছে যে আমাৰ যিটো শিক্ষা ব্যৱস্থা যিটো অসম চৰকাৰ বা আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা বৰ্তমান গ্ৰহণ কৰি আছে, এই শিক্ষা ব্যৱস্থাই যিদৰে এফালে আমাৰ চাৰ্টিফিকেট দি পিনে ডিগ্ৰী বহুত ভৱিষ্যতে ডিগ্ৰীধাৰী কৰিছে, কিন্তু সেই ডিগ্ৰীধাৰী কৰি যোৱাৰ ভৱিষ্যতে আমাৰ যুৱ প্ৰজন্মৰ মাজত নিবনুৱা সমস্যাৰ সৃষ্টি কৰি গৈ আছে। গতিকে প্ৰথমতে আমাৰ শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে সলনি কৰিব লাগিব। কাৰিকৰী শিক্ষাৰ অভাৱ, আমাৰ অসম চৰকাৰৰ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত একেবাৰে পদক্ষেপ গ্ৰহণ কৰা নাই। দ্বিতীয়তে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ যদি আহোঁ, আমাৰ যুৱ প্ৰজন্মই আমি এইটো বিচাৰোঁ যে স্বাস্থ্য কেৱল নগৰত আমাৰ চৰকাৰখনে অকল আমাৰ নগৰকেন্দ্ৰিক যিবোৰ স্বাস্থ্যৰ উন্নতৰ বাবে কিছুমান কাম কৰি আছে, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত কাম কিছুমান কৰিছে, সেইবোৰ গাঁৱত কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু তৃতীয়তে যদি আমাৰ সংস্কৃতিলৈ যদি মন কৰোঁ, আমাৰ সংস্কৃতিত সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ ক্ষেত্ৰত কেৱল চৰকাৰ দোষ নহয়, আমাৰ সমাজৰ দোষ আছে। আৰু এই ক্ষেত্ৰত সমাজ আৰু চৰকাৰ দুয়োটা সমানভাৱে একলগ হৈ পিনে আমি আগবাঢ়ি যোৱাটো উচিত। আৰু আমাৰ নৱপ্ৰজন্ম হিচাপে বৰ্তমান মই নৰ্থ লখিমপুৰ কলেজৰ ওচৰত যিটো থিয় হৈ আছোঁ আগফালে, ইয়াত থিয় হৈ মই এইটোকে ক'ব বিচাৰোঁ যে আমাৰ যিসকল আগন্তুক নিৰ্বাচন আহি আছে, তাত মই ৰাইজক অনুৰোধ জনাইছোঁ, আমি দল চাই ভোট দিব নালাগে, আমি পাৰ্টিৰ যোগ্য চাই পিনে ভোট দিব লাগে। এখন নিকা চৰকাৰ তেনেহ'লে গঠন হ'বই। নিতান্তই লখিমপুৰৰ যুৱ কণ্ঠৰ আহ্বান যে কেৱল নিৰ্বাচনী ঢৌ, দলীয় যি ঢৌ, নিৰ্বাচনী ঢৌ তাত উঠি ভাহি নগৈ অন্ততঃ নিজৰ বিবেকেৰে বিবেচনা কৰক কোনজন প্ৰাৰ্থীয়ে তেওঁলোকৰ অভাৱ অনুভৱ কৰিব পাৰিব আৰু তেওঁলোকৰ যিখিনি ভৱিষ্যতৰ পৰিকল্পনা সেইখিনি প্ৰস্তুত কৰি বাস্তৱসন্মত কৰি তুলিব পাৰিব। এই চিন্তা হ'ল লখিমপুৰ যুৱ কণ্ঠৰ। আৰু যথেষ্ট সংখ্যক যুৱক যুৱতী আছে, মই কথা পাতিবলৈ যত্ন কৰিম আৰু জানিবলৈ যত্ন কৰিম কি ক'ব একেবাৰে শেহত যে ভাৰতবৰ্ষখন তথ্য প্ৰযুক্তিৰ দিশত যথেষ্ট আগুৱাই গৈছে আৰু যাবলৈ বহু আছে, কিন্তু ইমানতে শেষ হৈ যোৱা নাই। আৰু কেনেকুৱা হোৱা উচিত বুলি, কি কৰা উচিত বুলি ভাবে? হয়, এটা খুব লাজৰ বিষয় যে যিখন দেশৰ নেশ্যনেল ছায়েন্স কংগ্ৰেছত শংখ বজোৱাৰ ওপৰত ছেমিনাৰ অনুষ্ঠিত হয়, গণেশৰ প্লাষ্টিক চাৰ্জাৰীৰ ওপৰত আলোচনা হয়, সেইখন দেশ তথ্য প্ৰযুক্তিত কিদৰে আগবাঢ়ি যাব মোৰ সন্দেহ আছে। গতিকে উই নিড এ টোটেল চেঞ্জ। যে বৰ্তমান সময়ত যেতিয়া নিবনুৱা সমস্যাৰ কথা ওলোৱা হৈছিলে, বৰ্তমান সময়ত ভাৰতৰ 30% ইউথ পপুলেশ্যন হৈছে NWT, যিবিলাক কথাৰ ওপৰত সাধাৰণতে আলোচনা কৰা নহয়, যাৰ বাবে ৱৰ্ল্ড বেংকে ভাৰতক সকিয়নি দিবলৈ বাধ্য হৈছে। NWT সেইসকল যিসকলে বৰ্তমান কোনো শিক্ষাৰ লগত জড়িত হৈ থকা নাই বা কোনো কাৰিকৰী প্ৰশিক্ষণৰ সৈতে জড়িত হৈ থকা নাই। ইয়াৰ অৰ্থটো এইটো 2030 চনত ভাৰতবৰ্ষ পৃথিৱীৰ আটাইতকৈ বেছি যুৱশক্তিৰ দেশ হ'ব। তাৰ অৰ্থটো হৈছে এইটো যে 2030 চনত ভাৰতবৰ্ষৰ নিবনুৱাৰ হাৰ 30%তকৈ বেছি হ'বগৈ। গতিকে ভাৰতবৰ্ষৰ অৰ্থনীতিয়ে বৰ্তমান সময়ত এটা বিৰাট ডাঙৰ এটা সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাক আমি ছাত্ৰ ছাত্ৰীসকলে গভীৰভাৱে উপলব্ধি কৰাটো খুবেই প্ৰয়োজন। ধন্যবাদ। কি কৰা উচিত আপুনি আৰু এটা খুব সুন্দৰ যুক্তি দিলে, সুন্দৰ তথ্য দাঙি ধৰিলে। কি কৰা উচিত বৰ্তমান চৰকাৰখনে? কাৰণ আহিব লগা চৰকাৰখন গঠন হ'বই, নিৰ্বাচন অনুষ্ঠিত হ'বই, তাৰপিছত এই চৰকাৰখনে কি কৰা উচিত? এটা ভয়ংকৰ ভৱিষ্যত লৈ আমি আগবাঢ়ি গৈ থাকিম নেকি? হয়, মই এটা মাত্ৰ উদাহৰণ দিওঁ। ধৰা হ'ল আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় মানুহ বেছি আছে। সেই জনজাতীয় মানুহখিনিৰ মূল খাদ্য হৈছে গাহৰি মাংস। এতিয়া কথাটো হৈছে, এটা কথা জানি খুব আচৰিত হ'ব যে উত্তৰ পূৰ্বাঞ্চলত ব্যৱহাৰ হোৱা বা দৈনিক ক্ৰয় কৰা গাহৰি মাত্ৰ 30% উত্তৰ পূৰ্বাঞ্চলত উৎপাদন কৰা হয়। বাকী 70%হে ভাৰতৰ বাহিৰৰ অঞ্চলবিলাকৰ সেইবিলাক অঞ্চলৰ পৰা, য'ত গাহৰি নামৰ জীৱটোক এটা নিষিদ্ধ জীৱ বুলি কোৱা হয়, তেওঁলোকে কেৱল কমাৰ্চিয়েল পাৰ্পজত উৎপাদন কৰে। গতিকে আমি এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যিখন চৰকাৰে ক্ষুদ্ৰ উদ্যোগীসকলক উৎসাহ প্ৰদান কৰিব। কাৰণ এটা কথা আমিও জানো, চৰকাৰে 100% মানুহক চাকৰি দিব নোৱাৰে। গতিকে যিসকল ব্যক্তি আগ্ৰহী, যিসকল যুৱক যুৱতী আগ্ৰহী, তেওঁলোকক ক্ষুদ্ৰ উদ্যোগৰ কাৰণে উৎসাহিত কৰিবলৈ এখন সুস্থ উদ্যোগ নীতি আমাক খুবেই প্ৰয়োজন। এই উদ্যোগ নীতিৰ প্ৰয়োজন আছে, ভাৰতবৰ্ষত উদ্যোগ নীতিৰ প্ৰয়োজন আছে, বা বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত যিখিনি এতিয়ালৈকে বেমেজালি হৈ আছে বা যিখিনি খুঁটি নাটি আছে সকলোখিনি দূৰ কৰিব লাগে। আৰু সকলোখিনি দূৰ কৰি এই যুৱকসকলে যি পৰিকল্পনা প্ৰস্তুত কৰে সেইখিনি যাতে বাস্তৱ হৈ উঠে তাত সহায় কৰিব লাগে চৰকাৰ তথা যিসকল জনপ্ৰতিনিধি আছে সেইসকলে। কিন্তু জনপ্ৰতিনিধিসকলে দেখা পোৱা যায় কাৰ্যক্ষেত্ৰত গৈ তেওঁলোকে যেন ৰাৱণ এটা হৈ ঘূৰি আহে আকৌ আমাৰ সমাজলৈ। আমাৰ লখিমপুৰ যুৱ কণ্ঠৰ ফালৰ পৰা আহ্বান, সকলোলৈকে আহ্বান যে অন্ততঃ শুনক, বুজক আৰু কৰিবলৈ যত্ন কৰক আৰু দেশখন আগুৱাই নিয়াত এটা সবল অংশীদাৰ হওক।